Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। এটা সৰু ইনফৰমেশন আছে। বহুতে হয়তো গম পাইছে ডিএমইৰ যি পোষ্ট আছিলে আমাৰ গ্ৰেড 3 গ্ৰেড 4 আৰু গ্ৰেড 3 দুটা আছিলে টেকনিক্যাল আৰু নন টেকনিক্যাল। তাৰে ভিতৰত টেকনিক্যালৰ যিখিনি ভ্যাকেন্সি আছিলে 2023 ত ওলাইছিলে। এতিয়া ৰিসেন্টলি 2024 ত আকৌ এবাৰ মানে এপ্লাই কাৰণে পোৰ্টেলটো খুলি দিছিলে টেকনিক্যাল পাৰ্টৰ কাৰণে অকল। তো তেওঁলোকৰ এক্সাম বিলাক হ'ব এক্সাম বিলাক মানে এক্সাম এটাই আছে সেইটো হ'ব কিন্তু টেকনিক্যাল যিখিনি এমপ্লয়ি হ'ব তেওঁলোকৰ কাৰণে সেইটো আমাৰ মেডিকেল কলেজ যি চাৰিখন আছিলে তাত সো নোটিছখন এখন দেখিছে আপোনালোকে আৰু এই নোটিছখনৰ হিচাপত 12 জানুৱাৰী তাৰিখে দেওবাৰ আছে উৰুকাৰ আগদিনাখন হয়তো সেইদিনাখন মাঘৰ বিহুৰ সেইদিনাখন পৰীক্ষা অনুষ্ঠিত কৰা হ'ব 2 ঘণ্টাৰ পৰীক্ষা হয় 50 মাৰ্কছৰ থাকে ওকে তাতে আমাৰ আসাম পাৰ্ট বহুত কমেই থাকে নাথাকে অলমোষ্ট তো এক্সাম প্যাটাৰ্ন নিশ্চয় সকলে গম পায় যিসকলে গম নাপায় অকমান চাই লওক আমিও বাৰু অলপমান ডিসকাস কৰিব চেষ্টা কৰিম এইদিনৰ ভিতৰতে আৰু এতিয়া কথাটো হল বহুতে খুদি আছে যে টেকনিক্যাল টু কেবাত নন টেকনিক্যাল আৰু যিখিনি আপোনাৰ গ্ৰেড 4 আছে তেওঁলোকৰ কেতিয়া পৰীক্ষা হ'ব তো তেওঁলোকৰো পৰীক্ষা মোৰ হিচাপত সোনকালেই হ'ব এই হয়তো বিহুৰ পিছত যদি যেনেকৈ টেটৰ পৰীক্ষা হ'ব তেনেকুৱা সময়তে মোৰ লাগিছে হ'ব যেতিয়ালৈকে পঞ্চায়ত ইলেকশ্যনৰ কথা চলি আছে বাট নাজানো পঞ্চায়ত ইলেকশ্যনৰ সময়তো চাগে পৰীক্ষা পাতিব পাৰে কাৰণ আগতেও পাতিছে তেনেকুৱা গতিকে এইখিনি সময়তে হোৱাৰ সম্ভাৱনা আছে আৰু ফেব্ৰুৱাৰীটো এডিআৰিৰো ৰিটেন টেষ্টৰ ৰিজাল্ট দিব বুলি কৈছে তো গোটেইখিনি কমপ্লিট কৰিবই লাগিব এই সময়খিনি ভিতৰতে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল ভিতৰত কাৰণ এপ্ৰিলৰ ভিতৰতে শেষ কৰিব লাগিব কাৰণ মে'টো এপইণ্টমেণ্ট দিব বুলি কৈছে 10 মে' তাৰিখে গতিকে গোটেই পৰীক্ষাবিলাক আহি আছে এছআইত যেনেকুৱা হ'ল হঠাৎ দি দিলে ডেটটো আপোনালোকৰ এটা ডিএমই টেকনিক্যালৰ এনেকুৱাই হৈছে অলপমান হঠাৎ দিয়া নিচিনা হৈছে কিন্তু যিখিনি নন টেকনিক্যাল পৰীক্ষা দিব যিসকলে হয়তো বেছি কেণ্ডিডেট তাতেই আছে নন টেকনিক্যালতে আছে আপোনালোকে পঢ়ি থাকক কাৰণ আপোনালোকৰ ডেটটো আহি যাব আৰু তেতিয়া আপোনালোকৰ কাৰণে হঠাৎ যেন লাগিব গতিকে হঠাৎ যেন নালাগিবৰ কাৰণে এতিয়াৰ পৰাই পঢ়ি থাকক 50টা কুৱেশ্যনেই আহে এতিয়ালৈকে যি পেপাৰ পেটাৰ্ণ আছে তাতে আমাৰ ইংলিছ আহে জিকে আহে আৰু মেথছ আহে ৰিজনিং একেবাৰে তাত নাহে গতিকে সেই হিচাপত আপোনালোকে চাই থাকক অকমান এতিয়া প্ৰায় বস্তুবিলাক কেনেকুৱা প্ৰিভিয়াছ পেপাৰ অলপমান গোটাই মেলি চাওক কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা যাতে টাইমত ডেটটো যদি দি দিয়ে নন টেকনিক্যালৰ কাৰণে এনেকুৱা যাতে নালাগে যে আমাৰ কাৰণে পৰীক্ষা হঠাৎ হ'ল এতিয়া পঢ়িবলৈ সময় নাই তো সেইটো কথাহে মই এবাৰ আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ আৰু টেকনিক্যালৰ এডমিট কাৰ্ডৰ কথাটো এডমিট কাৰ্ডৰ বিষয়ে একো দিয়া নাই হয়তো জানুৱাৰী 1-2 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডবিলাকো ডাউনলোড কৰি ল'ব পাৰিব মেইন কথাটো হ'ল নন টেকনিক্যালখিনিৰ কাৰণে কৈছোঁ যিহেতু তেওঁলোক বেছি আছে সুধি থাকে আপোনালোকে কিন্তু পঢ়া এতিয়া প্ৰায় চলাই গৈ থাকক আৰু যদি আপুনি এছআই পৰীক্ষা দিব সময় বহুত কম আছে এতিয়া এইখিনি সময়ত আপোনালোকে এমচিকিউ প্ৰেক্টিছ কৰাটো বহুত দৰকাৰ তাৰ কাৰণে আমাৰ এটা এপ আছে য'ত আমি 10,000 কুৱেশ্যন এড কৰিছোঁ এছআই পৰীক্ষাৰ কাৰণে জিকে সেকশনৰ পৰা কাৰণ জিকে 70 মাৰ্কছ তাৰ পৰা আহি আছে আগতেও এবাৰ হয়তো আহিব আৰু সেবাৰ পেটাৰ্ণত যেনেকুৱা কুৱেশ্যন আহে তেনেকুৱা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক এড কৰা হৈছে আপোনালোকে সেইখিনি এই কেইদিনত প্ৰেক্টিছ কৰিব পাৰে ডেইলি 1 ঘণ্টা 2 ঘণ্টা সময় দি বহুত ইণ্টাৰেষ্টিং হয় এপটো এবাৰ মই সেইটো বিষয়ে কৈ দিছোঁ আপোনালোকে এবাৰ চাই লওক যদি ভাল লাগে নিশ্চয় এপটো পৰা গৈ কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিব আপোনালোকে ভাল পাব এই যিখন সিলেবাছ আছে যেনেকুৱাকৈ আগতে পেপাৰ আহিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ৰিষ্টাডিত এটা এমচিকিউ বনাইছোঁ য'ত 10,000 এমচিকিউ আমি এড কৰিছোঁ 10,000 আৰু সেই 10,000 এমচিকিউ সব কুৱেশ্যনখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ আসাম হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফি দেন ইণ্ডিয়া আৰ্ট এণ্ড কালচাৰৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান লিটাৰেচাৰৰ পৰা আৰম্ভ কৰি ষ্টেটিক জিকে কাৰেণ্ট এফেয়াৰ ফেমাছ পিপল একো এৰা নাই সব দি পেলাই এটা আমি কোৰ্চ বনাবলৈ আমি এমচিকিউ বনাইছোঁ 10,000 এতিয়া আপোনালোকৰ লাগিব যে 10,000 কুৱেশ্যন কমপ্লিট কৰাটো সম্ভৱ নহয় বহুত বেছি হয় 10,000 কুৱেশ্যন ওকে আৰু কিন্তু সেই 10,000 কুৱেশ্যন আপোনালোকৰ ইজিলি হৈ যাব যদি আপোনালোকে আজিৰ পৰাই প্ৰেক্টিছ কৰা আৰম্ভ কৰে মই এবাৰ দেখাই দিছোঁ আপোনালোকে কেনেকুৱাকৈ আমি কুৱেশ্যনখিনি দিছোঁ চাব পাৰে আপোনালোকে আমাৰ ৰিষ্টাডি এপটোত আৰু তাৰপিছত আপোনালোকে সেইখিনি প্ৰেক্টিছ কৰিব পাৰিব কুৱেশ্যন কেনেকুৱাকৈ আছে মই ইয়াতে এবাৰ দেখাই দিছোঁ চাওক আপোনালোকে এইটো হৈছে ৰিষ্টাডি এপটো আপোনালোকে ইয়াতে দেখিছে আসাম পুলিচ এবিউবি লিখা আছে মোৰ ফটো এখনৰ লগোৱা আছে ইয়াতে তাতে ক্লিক কৰিলে আমি এইটো খোল খাই যাব গোটেইখিনি মই কম কেনেকৈ ল'ব লাগে আপোনালোকে এবাৰ এপটোত নি পেলাই দেখাম মই ইয়াতে আপোনালোকে দেখিছে এনেকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফি ৱৰ্ল্ড হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফি ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকনমি দেখি আছে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে এই গোটেইবিলাক টপিক আছে তাৰ ভিতৰত ষ্টেটিক জিকে আছে স্পৰ্টছৰ আছে আসাম জিঅ'গ্ৰাফি আসাম হিষ্ট্ৰী আসাম পলিটি আসাম ইকনমি আসাম আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে সব আছে ইমানবোৰ দেখি ভয় খাব নালাগে ইজি হয় বহুত ইজিলি হৈ যাব মই কেনেকৈ হ'ব কম এতিয়া ইয়াতে যেনেকৈ আমাৰ ইণ্ডিয়ান পলিটি যদি ফল্ডাৰটো আমি খোলোঁ তাৰ ভিতৰতো আকৌ বেলেগ বেলেগ আছে যেনেকৈ ইণ্ডিয়ান পলিটি বিফৰ ইণ্ডিপেণ্ডেন্স মাৰ্কিং অফ দ্য কনষ্টিটিউশ্যন আছে আমাৰ ডিফাৰেণ্ট চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন সেইটো আছে ইয়াতে ইম্পৰ্টেণ্ট আৰ্টিকলছ আছে এইবিলাক গোটেইবোৰ ইণ্ডিয়ান পলিটিৰ ভিতৰত আছে এটা যদি মই ইণ্ডিয়ান ইম্পৰ্টেণ্ট আৰ্টিকলছটো যদি খোলোঁ 40টা কুৱেশ্যন ইয়াতে দিয়া আছে আপোনালোকে চাওক দেখা পাব ইয়াতে এনেকৈ আহি যাব ইয়াতে কোনটো লেখাত উল্লেখ আছে যে ৰাষ্ট্ৰপতি ৰাজ্যপালক নিযুক্তি দিয়া আৰ্টিকল কোনটোত লিখা আছে এনেকৈ কুৱেশ্যন আহিব আপোনালোকে ক্লিক কৰি পেলাই এনচাৰ দিব পাৰিব নেক্সট আপোনালোকে সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকত্বৰ কথা জড়িত চিটিজেনশ্বিপৰ কথা কোনকেইটা আৰ্টিকেলত লিখা আছে আমাৰ সংবিধানৰ সেয়া দিয়া আছে ইয়াতে দেখিব আপোনালোকে অপশ্যন এনেকৈ দেখিছে এইটো চাওক ইয়াতে মই অপশ্যন ক্লিক কৰিছিলোঁ যে জৰুৰীকালীন মানে অৱস্থা ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে কোনটো আৰ্টিকেলৰ আণ্ডাৰত আৰ্টিকেল কোনটো আণ্ডাৰত ওকে মানে নেশ্যনেল ইমাৰ্জেঞ্চি যিটো আছে আৰ্টিকেল 352 মই ইয়াতে ক্লিক কৰিছোঁ শুদ্ধ হৈছে এনচাৰ গতিকে গ্ৰীণ হৈ গৈছে আৰু যদি ভুল হয় তেতিয়া ওলাই যাব আপোনালোকৰ লগে লগে আপোনালোকে এপত গৈ চালে গম পাব এনেকুৱা ধৰণে আমি কৰিছোঁ যদি চাই আৰু ইয়াতে আমাৰ হিষ্ট্ৰীও গোটেইখিনি দিয়া আছে ওকে প্ৰি হিষ্ট্ৰী ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বেদিক কালচাৰ দেন আপোনালোকে যদি চাই আসাম হিষ্ট্ৰী যদি চাই ফল্ডাৰটোৰ ভিতৰত বহুত কুৱেশ্যন দিয়া আছে ইয়াতে
সোর্স অফ আসাম হিষ্ট্রি দিয়া আছে প্রি হিষ্ট্রি অসমৰ মেডিয়েবল হিষ্ট্ৰি আহোম ডাইনেষ্টি কথা সবকে লৈ পেলাই কুৱেশ্যন ইয়াৰ ভিতৰত বহুত কুৱেশ্যন আছে আপোনালোকৰ ইমানখিনি কুৱেশ্যন বহুত বেছি আছে কিন্তু এই এপটোত কি হয় আপোনালোকে প্ৰেক্টিছ কৰিবলৈ বহুত ইণ্টাৰেষ্টিং হয় সেইকাৰণে আপোনালোকে যদি এঘণ্টা প্ৰেক্টিছ কৰে 300-400 কুৱেশ্যন ইয়াতে প্ৰেক্টিছ হৈ যাব ইউটিউবত আপোনালোকে চাব গ'লে এটা কুৱেশ্যন কৰাব নেক্সট কুৱেশ্যন আহিব কমেণ্ট পঢ়ি থাকিব টিচাৰে বহুত বেছি দীঘলীয়া হৈ যায় সেইটো এতিয়া ভুল নকৰিব এইকেইদিনত সেইটো ভুল যিমান পাৰে নকৰিব সেই ভুলটো ইয়াৰ পৰা প্ৰেক্টিছ কৰক এঘণ্টাত 300-400 কুৱেশ্যন হৈ যাব যদি ইউটিউবত আপুনি এঘণ্টাত 20-30টা কুৱেশ্যন কৰে ইয়াতে 300-400 কুৱেশ্যন হৈ যাব আৰু এনেকৈ 10,000 কৰাটো সম্ভৱ ইয়াৰ বাহিৰে বেলেগ উপায় নাই যদি আপুনি ইমান ভালদৰে প্ৰিপেৰেশ্যন হোৱা নাই এইখিনি কৰি যাওক জিকেত যে 70 মাৰ্কছ আহিব আপোনালোকে বহুত মাৰ্কছ আৰু কোৱা নাই নহয় মই অকল এইটো কৰিবলৈ বাকীটো পঢ়িব ৰিভিজন নিজাকৈ কৰিব নোটছৰ ইয়াৰ পৰাও কৰক এইখিনি আপোনালোকে জিকেত আৰামছে আপোনালোকে 50 to 60 মাৰ্কছ স্ক'ৰ কৰিব যিটো মাৰ্কছ এনাফ হয় এছআই ক্লিয়াৰ কৰিবৰ কাৰণে চ' কিন্তু আজিৰ পৰা ষ্টাৰ্ট কৰক সোনকালে লৈ লওক কেনেকৈ ল'ব লাগে মই এবাৰ কৈ দিছোঁ এটা ভিডিঅ'টো আপোনালোকে চাই লওক এতিয়া আপোনালোকে আসাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে যিটো কোৰ্ছ আছে বা কনষ্টেবলৰ কাৰণে যিটো কোৰ্ছ আছে আমাৰ ৰিষ্টাডিত সেইটো ল'বলৈ হ'লে আপোনালোকে প্ৰথম গুগল প্লে ষ্ট'ৰত যাব আৰু ৰিষ্টাডি এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব ইয়াতে আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ওকে এইটো ৰিষ্টাডি এইটো স্পেলিং আপোনালোকে দেখিছে এইটো ৰিষ্টাডি বুলি চাৰ্চ কৰিলে আপোনালোকে এপটো আহি যাব এইটো হৈছে এপটো ৰিষ্টাডি যিটো এপ আছে মই ইনষ্টল কৰা আছে অলৰেডি গতিকে ইনষ্টল বুলি ইয়াতে দেখাইছে আপোনালোকে ইনষ্টল কৰি ল'ব ওকে তাৰপিছত আমাৰ ইয়াতে স্ক্ৰীনত এইটো এপটো আহি গৈছে ৰিষ্টাডি যিটো এপ আছে এইটো এপটো আপোনালোকে ইয়াত ক্লিক কৰিব এপটোত ক্লিক কৰিলে এনেকৈ খোল খাব তাৰপিছত আপোনালোকে এনেকৈ ফোন নাম্বাৰটো লিখিব লাগিব আপোনালোকে ইয়াতে কি কৰিব নিজৰ ফোন নাম্বাৰটো দি দিব ফোন নাম্বাৰ দি পেলাই আপোনালোকৰ এটা পাছৱৰ্ড আহিব এইটো অটোমেটিকেলি এইটো পাছৱৰ্ডটো ইয়াত আহি যাব অ'টিপিটো আপোনালোকে জাষ্ট ভেৰিফাই অ'টিপি কৰি পেলাই এপটোত সোমাই যাব এতিয়া এপটোত আহিলে আপোনালোকে দেখিব ইয়াতে মই টেবলেটত কৰিছোঁ কাৰণে এখন কমপ্লিটলি ওলোৱা নাই নহ'লে কমপ্লিটলি মোৰ ফটোখন এখন ওলাই থাকিব দুটা কোৰ্ছ আছে এইটো আসাম ইনষ্টিটিউট এইটো হৈছে টেটৰ ঠিক আছে আৰু এইটো হৈছে এছ আইটো ইয়াতে লিখা থাকিব এছ আই বুলি ৱৰ্ল্ড জিকে আসাম জিকে এনেকৈ 10,000+ MCQ আপোনালোকে ইয়াতে ক্লিক কৰি দিব ঠিক আছে ইয়াতে এই যিটো কোৰ্ছ আছে তাতে এবাৰ ক্লিক কৰি দিব আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকৈ এইবোৰ গোটেইবোৰ ওলাব ঠিক আছে ৱৰ্ল্ড হিষ্ট্ৰী কুৱেশ্যনবিলাক আপোনালোকে লাহে লাহে এড হৈ থাকিব বাকী চব কুৱেশ্যন এড কৰা আছে যিবিলাক মই এতিয়া দেখাইছিলোঁ গোটেইবোৰ ইয়াতে আছে এতিয়া আপোনালোকে ল'বলৈ ইয়াৰে যিকোনো এটা ফাৰ্ষ্ট কিবা এটা ক্লিক কৰি দিব ঠিক আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইবোৰ দেখিছে সোলাৰ চিষ্টেম কিবা কিবি আছে তাত আপোনালোকে আকৌ এবাৰ ক্লিক কৰিব আৰু এতিয়া আপোনালোকে ইয়াতে বাই অপশ্যনটো আহি যাব ওকে বাই কৰিলেহে এইটো অ'পেন হ'ব নহ'লে অ'পেন নহয় তো আপোনালোকে ইয়াতে বাই নাও অপশ্যনত যাব গৈ পেলাই আপোনালোকে যিটো দেখিছে আসাম পুলিচ পাছ বুলি লিখা আছে 199 ইয়াতে চিলেক্ট প্লেন আছে ইয়াতে চিলেক্ট প্লেন কৰিব কৰি পেলাই তলত আপোনালোকে প্ৰচিড টু পে বুলি ওলাব তাতে প্ৰচিড টু পে কৰি দিব ইয়াতে এনেকৈ আকৌ প্ৰচিড টু পে'মেণ্ট বুলি আহিব ইয়াতে আকৌ প্ৰচিড টু পে'মেণ্ট বুলি আহিব ইয়াতে আপোনালোকে আকৌ ক্লিক কৰিব প্ৰচিড টু পে'মেণ্ট বুলি ইয়াতে তাৰপিছত আপোনালোকে ইয়াতে গুগল পে' UPI এইবোৰ অপশ্যনছ থাকিব এইবিলাক অপশ্যন দি পেলাই আপোনালোকে পে'মেণ্ট কৰিলে এইটো এপটো নিজাকৈ খোল খাই যাব যেতিয়া আপোনালোকৰ পে'মেণ্ট কমপ্লিট হ'ব তাৰপিছত আপোনালোকে দেখিব ইয়াতে গ'লে এই কোৰ্ছটো যদি যায় ন প্ৰথমটো কুৱেশ্যনবোৰ এনেকৈ আমি যাওঁতে ইয়াতে লক দেখাইছিলে বাই নাও দেখাইছিলে এতিয়া আপোনালোকৰ লক নহয় আপোনালোকে ইয়াতে গৈ পেলাই প্ৰেক্টিছ কৰিব পাৰিব এনেকৈ কুৱেশ্যনবিলাক আপোনালোকে নেক্সট কৰিলে কুৱেশ্যনবিলাক অপশ্যন দিব পাৰিব ইয়াতে এনেকৈ কুৱেশ্যন আপোনালোকৰ আহি থাকিব আৰু যদি কিবা আপোনালোকে প্ৰব্লেম পায় তেতিয়াহ'লে এই নাম্বাৰটো যিটো দিয়া আছে এই নাম্বাৰটোত এবাৰ হোৱাটছএপত মেছেজ কৰিব কল নকৰিব জাষ্ট হোৱাটছএপত মেছেজ কৰি পেলাই প্ৰব্লেমটো ক'ব আপোনালোকক ছল্ভ কৰি দিয়া হ'ব আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ